আৰু সুপাৰ প্ৰাইমত এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ ৰাজনৈতিক খবৰ 8 আগষ্টত বিজেপি ত্যাগ কৰিব অশোক শৰ্মাই তাৰিখ নিৰ্ধাৰণ হৈ গল ইতিমধ্যে আমি সম্ভাৱনা ব্যক্ত কৰিছিলো যে অশোক শৰ্মাই বিজেপি ত্যাগ কৰিব আৰু এতিয়া তাৰিখ নিশ্চিত হৈছে 8 আগষ্ট যি 8 আগষ্টত ভাৰত ত্যাগ আন্দোলন হৈছিল সেই 8 আগষ্টৰ তাৰিখটোক বাছি লৈছে অশোক শৰ্মাই 8 আগষ্টত বিজেপি ত্যাগ কৰিব অশোক শৰ্মাই 8 আগষ্টৰ দিনটো এটা বিশেষ দিন হিচাপে গণ্য কৰিছে শৰ্মাই 8 আগষ্টতে হৈছিল ভাৰত ত্যাগ আন্দোলন নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা পূৰ্বে কেইবাবাৰো দলৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল শৰ্মাই জয়ন্ত মল্লৰ বৰুৱাৰ বিৰুদ্ধেও ক্ষোভ উজাৰিছিল এগৰাকী অশোক শৰ্মাই আৰু এতিয়া তেওঁ বিজেপি ত্যাগ কৰিব যিজন বিজেপি নেতাই বিজেপিৰ দলত যথেষ্ট কাম কৰা বুলি এটা সুনাম আছে তেওঁ এতিয়া বিজেপি ত্যাগ কৰিব আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকা আছে লাইভত বিজু অধিক তথ্য বিচাৰিছো আপোনাৰ পৰা হয় ইতিমধ্যে দৰ্শকৰ ইতিমধ্যে নিউজ 18 অসমৰ দৰ্শক জনোৱা হৈছে যে বিজেপি বহু সংখ্যক জ্যেষ্ঠ পুৰণি নেতাই দল ত্যাগ কৰাৰ বাবে উঠি পৰি লাগিছে যোজা প্ৰস্তুতি কৰিছে কিন্তু ডাঙৰ খবৰ এইটোৱে যে 8 আগষ্ট দিনটো ধাৰ্য কৰিছে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই দল ত্যাগ কৰাৰ বাবে 8 আগষ্ট দিনটো তেওঁ ধাৰ্য কৰিছে আৰু 8 আগষ্টৰ দিনটো তেওঁ গুৱাহাটীত আহি তেওঁ দল ত্যাগ কৰিব বুলি গম পোৱা গৈছে আৰু এই গোটেই বিষয়খিনি লৈ 8 আগষ্টৰ দিনটো কিয় ধাৰ্য কৰা হৈছে এই বিষয় লৈ পেলাই যেতিয়া কথা পতা গৈছিল তেওঁ এটা কথা স্পষ্ট কৰিছে যে 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিল 8 আগষ্টৰ দিনটোত আৰু সেই দিনটো তেওঁ ধাৰ্য কৰিছে থিৰাং কৰি লৈছে যে তেওঁ বিজেপি দল ত্যাগ কৰিব 8 আগষ্টত ভাৰত ত্যাগ আন্দোলন যেনেদৰে হৈছিল তেওঁ দল ত্যাগ আন্দোলনৰ এটা সূচী হিচাপে 8 আগষ্টৰ দিনটো ধাৰ্য কৰিছে আৰু সেই দিনটোতে বিজেপি ত্যাগ কৰিব তাৰ পাছত তেওঁ পৰৱৰ্তী সময়ত এটা ঠিক কৰিব কোনটো দলত তেওঁ যোগদান কৰে কিন্তু গুৰুত্বপূৰ্ণ বিষয় যে নলবাৰীৰ অসন্তুষ্ট প্ৰাক্তন বিধায়ক অশোক শৰ্মাই দল ত্যাগ কৰাৰ বাবে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু দিন হিচাপে 8 আগষ্টটো ধাৰ্য কৰিছে প্ৰভাৱ কেনেধৰণৰ পৰিব পাৰে বিজেপিত সেইটো স্বাভাৱিকতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সেইটো পৰৱৰ্তী সময়ত দেখাও যাব আৰু বিভিন্নজনৰ প্ৰতিক্ৰিয়াও সেই সন্দৰ্ভত লাভ কৰিব পৰা যাব কিন্তু বিজু কুমাৰ ডেকা এনেধৰণে এজনৰ পাছত আন এজন বিজেপি নেতাই যি দল ত্যাগ কৰাৰ সিদ্ধান্তৰ কথা সদৰি কৰা হৈছে এতিয়া অশোক শৰ্মাইতো তাৰিখ পোনপটীয়াকৈ কৈ দিলে ৰাজেন গোহাঁইৰ নাম ওলাই আছে আৰু আন বহুজনৰ নাম ওলাই আছে তেওঁলোকেও এইকেইদিনৰ ভিতৰতেই দল ত্যাগ কৰিব এই সন্দৰ্ভত আৰু কি তথ্য আছে শেহতীয়া আপডেট আৰু কি আছে আপোনাৰ লগত হয় যিসকল অসন্তুষ্ট অৱস্থাত আছিল সেই সকলৰ কথা ইতিমধ্যে নিউজ 18ত এক্সক্লুচিভলি বাতৰি সম্প্ৰচাৰ কৰি থকা গৈছে আৰু তেওঁলোকে কোন দলত যোগদান কৰিব সেইটো এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু কংগ্ৰেছত গৰিষ্ঠ সংখ্যকে যোগদান কৰিব ৰাজেন গোহাঁইও এটা ৰাজনৈতিক দলত যোগদান কৰাৰ কথা বিজেপিত দল ত্যাগ কৰি যিগৰাকী আচলতে নগাঁৱৰ পৰা জয়ী হৈ গৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী পৰ্যন্ত হৈছিল সেইগৰাকী ৰাজেন গোহাঁই অসন্তুষ্ট অৱস্থাত আছে অশোক শৰ্মা 2016 চনত নলবাৰীৰ পৰা বিজেপি টিকটত জয়ী হৈ আহিছিল কিন্তু 2021তে তেওঁ উক্ত টিকট প্ৰদান কৰা নহল তাৰ সলনি জয়ন্ত মল্ল বৰুৱাক দলে টিকট প্ৰদান কৰিল আৰু তেওঁ কেবিনেট মন্ত্ৰী হ'ল অশোক শৰ্মাক এটা বিভাগৰ এটা নিগমৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছিল যদিও তেওঁ অসন্তুষ্ট অৱস্থাত আছিল আৰু অসন্তুষ্ট এগৰাকী বিধায়কে বিভিন্ন সময়ত তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছিল লোকসভা নিৰ্বাচনৰ সময়তো ভোটদান কৰিও তেওঁ অসন্তুষ্টি ব্যক্ত কৰিছিল দলৰ নেতৃত্বৰ বিৰুদ্ধে খুব উজাৰিছিল ৰাজহুৱাকৈ তেনে প্ৰেক্ষাপটত তেওঁৰ বিৰুদ্ধে কাৰণ দৰ্শোৱা জাননী পৰ্যন্ত জাৰি কৰা হৈছিল ইয়াৰ পাছত দেখা গ'ল যে তেওঁ দলত থাকি সন্তুষ্ট নহয় দলৰ নেতৃত্বই তেওঁ সন্তুষ্ট কৰিব নোৱাৰিলে ফলত তেওঁ দল ত্যাগ কৰি অন্য দলত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত অশোক শৰ্মাৰ সৈতে RSSৰো এটা ভাল সম্পৰ্ক আছিল হয় তেওঁ পুৰণা বিজেপি আৰু RSSৰ এগৰাকী ঘনিষ্ঠ কৰ্মী বুলি তেওঁ দাবী কৰে আৰু তেনে প্ৰেক্ষাপটত কেন্দ্ৰীয় নেতৃত্বই তেওঁৰ কথা শুনিব বুলি তেওঁ আশাৰে আছিল কিন্তু দলৰ কেন্দ্ৰীয় নেতৃত্বৰ তৰফৰ পৰা সেই ক্ষেত্ৰত তেওঁৰ যিখিনি অসন্তুষ্টি সেইখিনি মষিমূৰ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিল বুলি তেওঁ দাবী কৰে ফলত তেওঁ দলটোকে ত্যাগ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে ধন্যবাদ জনাইছোঁ এই তথ্যৰ বাবে মুঠতে এটা ডাঙৰ খবৰ আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ 8 আগষ্ট প্ৰথম আমি ব্ৰেক কৰিছোঁ এই বাতৰিটো 8 আগষ্টত অশোক শৰ্মাই ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰিব আনুষ্ঠানিকভাৱে এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুৱে সময়ে সময়ে লৈছে ভিন্ন মূৰ প্ৰেমিক বান্ধৱী নে কাৰ ষড়যন্ত্ৰৰ বলি হ'ল বনস্মিতা বুঢ়াগোহাঁই বৰ্তমানেও পলাতক প্ৰেমিক ৰাহুল আলী কোনে হত্যা কৰিলে বনস্মিতা বুঢ়াগোহাঁই প্ৰেমিক ৰাহুল আলী নে বান্ধৱীয়ে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য বনস্মিতা বুঢ়াগোহাঁইৰ মৃত্যুৱে জোকাৰিছে মহানগৰী আৰু পিতৃগৃহ
গুৱাহাটীত সৌন্দৰ্যৰ চৰ্চাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবৰ বাবে ভাড়াঘৰত আছিল যুৱতীগৰাকী ৰাজু ৰিয়াজ নামৰ এটা প্ৰশিক্ষণ কেন্দ্ৰত লৈ আছিল প্ৰশিক্ষণ কিন্তু হঠাতে অহা এটা খবৰে সৰগ ভাগি পেলালে পিতৃ-মাতৃৰ ভাড়াঘৰত কীটনাশক সেৱন কৰি আত্মহত্যা কৰিছে জীয়ৰী বনস্মিতাই কিন্তু পিতৃয়ে গুৱাহাটীৰ ভাড়াঘৰত আহি দেখিলে কেতবোৰ বিস্ফোৰক তথ্য মুখৰ পৰা তেজ ওলোৱাৰ লগতে ডিঙিত আছিল আঘাতৰ চিন পিতৃৰ গুৰুতৰ অভিযোগ ৰাহুল আলী নামৰ এজন যুৱকে প্ৰায়ে অশান্তি দি আছিল জীয়ৰীক লগতে পিতৃৰ দাবী এয়া আত্মহত্যা নহয় এয়া হত্যাকাণ্ড মোৰ ছোৱালীয়ে আত্মহত্যা কৰিব নোৱাৰে মই এইটোৱে ক'ম যে মোৰ ছোৱালীয়ে ছুইচাইড কৰা নাই কোনোবা হত্যা কৰি ছুইচাইড ৰূপত ৰাখিছে আৰু যিটো ডেড বডি দেখিছোঁ তাই কিন্তু ছুইচাইড কৰা ডেড বডি নহয় এইটো কোনোবাই মাৰ্ডাৰ কৰি পিনি ছুইচাইড ৰূপত সজাই থৈছে সন্দেহটো আছে সেই ছোৱালী দুজনীৰ ওপৰত আৰু ৰাহুল নামৰ এজন ব্যক্তিৰ ওপৰত যিদিনা তাইৰ মৃত্যু হৈছে সেইদিনা তাইৰ লগত ছোৱালী দুজনীৰ লগত হৈছিলে একে সময়তে পিতৃ-মাতৃৰ সন্দেহ বনস্মিতাৰ একাংশ বান্ধৱীৰ ওপৰতো কিয়নো পিতৃৰ মতে মৃত্যুৰ দিনা নিজৰ ভাড়াঘৰত নাছিল বনস্মিতা হত্যাকাণ্ড কৰিলে শাস্তি দিব লাগে শাস্তি দিব লাগে দোষীক শাস্তি দিব লাগে আমি ন্যায় বিচাৰোঁ হত্যা কৰি যাতে ধৰা পেলক তাৰ তদন্ত চলক মুঠতে শাস্তি পাওক সমগ্ৰ ঘটনাক লৈ দিছপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত অভিযুক্ত ৰাহুলৰ সন্ধানত অভিযান চলাই থকাৰ লগতে কেইবাগৰাকী বান্ধৱীৰ স্বীকাৰোক্তি লৈছে আৰক্ষীয়ে একে সময়তে বনস্মিতাৰ সকলো সামগ্ৰী আৰক্ষীৰ জিম্মাত ৰখা হৈছে এতিয়া সকলোৰে অপেক্ষা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ প্ৰতিবেদন অহাৰ পাছতে স্পষ্ট হ'ব বনস্মিতাৰ মৃত্যু ৰহস্য বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এবাৰ কৰিমগঞ্জত জব্দ হৈছে 1 কোটি 60 লাখ টকাৰ ইয়াবা টেবলেট আৰক্ষীৰ জালত মিনাছ উদ্দিন নামৰ কুখ্যাত সৰবৰাহকাৰী কান্দি গ্ৰামৰ পৰা জব্দ 8000 ইয়াবা টেবলেট আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত এই অভিযান চলিছিল বদৰপুৰৰ থানালৈ লৈ যোৱা হৈছে সৰবৰাহকাৰীসহ টেবলেটখিনি পলায়ন কৰে টেবলেটখিনি সৰবৰাহৰে জড়িত সেই বাহনখনে আনফালে সৰু পথাৰতো বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ 4 নম্বৰ ৱাৰ্ডৰ পৰা জব্দ 1 কোটি টকাৰ ড্ৰাগছ বাবুল আলী নামৰ এজনৰ দোকানৰ পৰা এই ড্ৰাগছখিনি জব্দ কৰা হৈছে বাবুল আলীয়ে ডিমাপুৰৰ পৰা আনিছিল ড্ৰাগছখিনি বাবুল আলীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে পূৰ্বেও আৰক্ষীয়ে আটক কৰিছিল এগৰাকী বাবুল আলীক এটা মানুহ এটা এপ্ৰিহেণ্ড কৰা গ'ল তেওঁৰ নাম বাবুল আলী আৰু তেওঁক যেতিয়া সোধপোছ কৰা হ'ল তেওঁ ক'লে যে তেওঁৰ নিজৰ ঘৰৰ আৰু নিজৰ দোকানৰ এইখিনিত মানে বহুতখিনি হিৰইন তেওঁ ডিমাপুৰৰ পৰা আনি হেৰি কৰি দিছে একৰ্ডিংলি আমি ইণ্ডিপেণ্ডেণ্ট উইটনেছ লৈ চাৰ্চ কৰোঁতে তেওঁ লিড কৰি দিলে আৰু আমি এৰাউণ্ড 55 চব কেছেছ অফ হিৰইন পালোঁ আৰু তাৰ এৰাউণ্ড 650 গ্ৰাম অফ হিৰইন আজি আমি ৰিকভাৰ কৰিছোঁ এতিয়া বাকী ইনভেষ্টিগেশ্যন চলি আছে কিমান টকা এইটোতো হেৰি হ'ব মোৰ দেন 90 লাখ হ'ব চাগে এষ্টিমেট কৰে ঠিক আছে এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এইজন গ্ৰাহকে আকৌ এটা পানীলাওৰ দাম শুনি কোচালে মুখ উলুবাৰী বজাৰত পানীলাওৰ দাম 80 টকা 80 টকা এটা পানীলাও 80 টকা ইয়াত বুলি কলে সবজি যতে যায় এইটো তাহলে ভালে পাইছে আপুনি কালাপাৰা যোগচোন এবাৰ টমেটো 100 টকা দাঁত পটল 80 টকা দাঁত ক্ষুদ্ৰ ৰেষ্টুৰেণ্টৰ ব্যৱসায় সকলোৰো এতিয়া পানীত হাঁহ নচৰা অৱস্থা মই ৰেষ্টুৰেণ্টৰ ব্যৱসায় কৰোঁ মোৰ কাৰণেতো বহুত বেছি হৈ গৈছে আমাৰ বাল্ক চিষ্টেম কিনিব লাগে হোলচেলত আহোঁ তবু একেই আৰু 350 450 পাল্লা সব বস্তু 80-90 টকা কেজি যিকোনো চব্জি শাক পাচলিৰ এনে দৰে এতিয়া খাটি খোৱা অথবা মধ্যবিত্ত লোককো পাচলি কিনিবলৈ 10 বাৰ ভাবিবলৈ বাধ্য কৰিছে
গুৱাহাটী মহানগৰীত বজাৰত এই মুহূৰ্তত দেখিব পোৱা গৈছে মাধমাৰ ধোৱা হৈছে বজাৰত দেখিব পোৱা গৈছে সাধাৰণ লোক আহিব ভয় কৰা হৈছে কিয়নো মোৰ হাতত এই মুহূৰ্তত তিনিটা সামগ্ৰী এই মুহূৰ্তত দেখুৱাইছোঁ এটা তিয়হ এটা গাজৰ আৰু এটা বিলাহী এটা সৰু উদাহৰণ এই মুহূৰ্তত দেখুৱাবলৈ লৈছোঁ এই গাজৰৰ আজিৰ তাৰিখত বজাৰ মূল্য হৈছে 200 টকা কিলোগ্ৰাম অৰ্থাৎ 200 টকাত প্ৰতি কিলোগ্ৰাম গাজৰ পায় গতিকে আমি এই মুহূৰ্তত আমি যদি দগাবল্লাত উঠাই দিব বিচাৰিছোঁ এটা গাজৰ বাইদেউ উঠাই দিবা 30 টাকা হৈছে কেইটকা 30 টাকা 154 গ্ৰাম টকা এই গাজৰটোৰ মূল্য এই মুহূৰ্তত 30 টকা অৰ্থাৎ এটা সাধাৰণ পৰিয়ালে আজিৰ তাৰিখত যদি সালাদ খাম বুলি ঘৰত নিবলৈ বিচাৰিছে এটা গাজৰ এটা তিয়হ আৰু ঠিক একেদৰে এটা যদি বিলাহী লৈ যাব বিচাৰিছে তেতিয়াহ'লে ইয়াৰ যদি হিচাপ কৰা হয় ইয়াৰ হিচাপত কিন্তু প্ৰায় 60 টকা হ'ব কিমান মান টকা হ'ব এটি দুটা মিলি 50 টাকা মান হ'ব গোটেইখিনি মিলি কিন্তু বজাৰত আচৰিত ধৰণে নিষ্ক্ৰিয় যোগান বিভাগ শুই থকা যোগান বিভাগ সাৰ পোৱাৰ আগে পাছেও উদাহৰণ বিৰল জাগো যোগান বিভাগ জাগো নহলে মূল্যবৃদ্ধিৰ প্ৰকোপত লঘুনে মৰিব লাগিব সৰ্বসাধাৰণ গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিভাগত ভয়ংকৰ জালিয়াতি 15 কোটি টকীয়া দুৰ্নীতি মন্ত্ৰী ৰণোজ পেগুৰ বিভাগত বিদ্যালয়ত উপস্থিতি অবিহনে কোনে খালে 68,000 শিক্ষাৰ্থীৰ মধ্যাহ্ন ভোজন ভুৱা শিক্ষাৰ্থীৰ মধ্যাহ্ন ভোজনক লৈ বিভাগীয় তদন্ত মন্ত্ৰী ৰণোজ পেগুৰ হয় বিগত এবছৰে ৰাজ্যৰ বিদ্যালয়ত উপস্থিত নাই 68,000 শিক্ষাৰ্থী এদিনৰ বাবেও 68,000 শিক্ষাৰ্থী উপস্থিত নহল বিদ্যালয়ত আমি এনালাইসিস ডেভেলপ কৰোঁতে আমি দেখিছোঁ যে 68,000 ষ্টুডেণ্টৰ এদিনো এটেণ্ডেঞ্চ নাই ভুৱা শিক্ষাৰ্থীৰ শীৰ্ষ তালিকাত ৰাজ্যৰ 3 জিলা বৰপেটা ধুবুৰী আৰু নগাঁও এই 3 জিলাতেই সৰ্বাধিক ৰাজ্যত বিদ্যালয়ত অনুপস্থিত শিক্ষাৰ্থীৰ সংখ্যা মানে মূলতঃ ধুবুৰী বৰপেটা নগাঁও এই তিনিখন ডিষ্ট্ৰিক্টত এনে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি আছে পিছে বছৰত এদিনো বিদ্যালয়ত উপস্থিত নথকা এই শিক্ষাৰ্থীসমূহৰ বিপৰীতে কিন্তু চৰকাৰীভাৱে নিয়মিতভাৱে যোগান ধৰা হ'ল মধ্যাহ্ন ভোজনৰ খাদ্য যদি বিদ্যালয়ত শিক্ষাৰ্থী অনুপস্থিত তেন্তে কোনে খালে শিক্ষাৰ্থীৰ নামত আবণ্টিত পুনৰ স্বাগতম ডিগবৈৰ কৰ্মেল স্কুলত অঘটন পাঠদান চলি থাকোঁতে সৰি পৰিল ফেন পৰি গুৰুতৰভাৱে আহত হ'ল 2টি শিশু এই ঘটনা সংঘটিত হোৱাৰ পাছতো তৎপৰ নহ'ল কৰ্তৃপক্ষই 2 শিশুৰ চিকিৎসাৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে অভিভাৱকৰ হাতত গতাই দিয়ে 2টি শিশু কেইবাদিনো শিক্ষকসকলে ফেনখনৰ বিষয়ে অৱগত কৰিছিল অধ্যক্ষই বিষয়টোক গুৰুত্ব সহকাৰে লোৱা নাছিল সেই অভিযোগো উত্থাপন হৈছে এক প্ৰতিবেদন আছে আমাৰ সাংবাদিক ৰীনাৰ আগবঢ়াইছোঁ ডিগবৈস্থিত ইংৰাজী মাধ্যমৰ এখন অগ্ৰণী খ্ৰীষ্টিয়ান মিছনাৰী শিক্ষানুষ্ঠান যেটো কাৰ্মেল স্কুল আৰু বৰ্তমান মই উপস্থিত আছো কাৰ্মেল স্কুলৰ এই চৌহদত আৰু মই দেখাবলৈ যেটো চেষ্টা চলাই আছো এইখন যে বিদ্যালয় আৰু এই বিদ্যালয়ত যেটো আজি এক ভয়ংকৰ অঘটন সংঘটিত হৈছে আৰু বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে যেটো চতুৰ্থ শ্ৰেণীত ক শাখাত পাঠদান চলি থকাৰ সময়তে হঠাৎ চিলিঙৰ পৰা বাগৰি ছাত্ৰ ছাত্ৰীৰ ওপৰত সৰি পৰিল এখন যেটো ফেন আৰু এই ফেন পৰাৰ পিছত দেখা গৈছে এই ছাত্ৰ আৰু ছাত্ৰী দুজন যেটো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বৰ্তমান তেওঁলোকক ডিব্ৰুগড়লৈ চিকিৎসাভাৱে লৈ যোৱা হৈছে বুলি আমি জানিব পাৰিছো আৰু অভিযোগ অনুসৰি বিদ্যালয়খনৰ এই যে সিলিং ফেন হঠাৎ সৰি পৰিছিল কিন্তু এই সৰি পৰা আৰু আছিল যেটো বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে বিদ্যালয়ৰ যিগৰাকী প্ৰিন্সিপাল তেওঁ যেটো চৰম গাফিলতি বুলি অভিযোগ উত্থাপিত হৈছে আৰু অভিভাৱকসকলে যেটো অভিযোগ উত্থাপিত কৰিছে কিয়নো দীৰ্ঘদিন ধৰি দেখা গৈছে এই যে সিলিং ফেনখন চলি থকা সময়ত এক শব্দ দি আছিল আৰু যেটো কিছু অঘটন ঘটাৰ সম্ভাৱনাৰ কথা ইতিমধ্যে বিদ্যালয়ত যি শ্ৰেণী কোঠাৰ শিক্ষয়িত্ৰী তেওঁ যেটো প্ৰিন্সিপালক অৱগত কৰি আছিল আৰু ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰি আছিল ৰাজগড়ৰ তৰুণ নগৰত ভুৱা চিকিৎসক আটক হৈছে তৰুণ নগৰৰ এখন ফাৰ্মাচীৰ পৰা আটক হৈছে ভুৱা চিকিৎসক আটকাধীন ভুৱা চিকিৎসকজনৰ নাম নবীন কুমাৰ মিশ্ৰ দেৱী মা কামাখ্যা নামৰ ফাৰ্মাচীখনত চলাইছিল ভুৱা চিকিৎসা 2022 চনৰ পৰা চলাই আহিছিল এই ভুৱা চিকিৎসা মেডিচিন বিভাগৰ চিকিৎসক বুলি নিজকে পৰিচয় দিছিল ভণ্ড নবীনে
দুজন চিকিৎসকৰ তৎপৰতাত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। ভঙাগড় থানাত 2 চিকিৎসকে দাখিল কৰিছিল এজাহাৰ। ডক্টৰ অভিজিৎ নেওগ আৰু ডক্টৰ চিন্ময় শৰ্মাৰ তৎপৰতাত পোহৰলৈ আহে এই সমগ্ৰ ঘটনা। এওঁ যে ভুৱা ডক্টৰ হয় আমি 2022 চনতে গম পাইছিলোঁ। তেতিয়া তেওঁ এখন নালাপাৰা বুলি ফটাকিলামবাৰী পাৰ হৈ তাৰ এখন ফাৰ্মাচীত বহা প্ৰেছক্ৰিপশ্যন এখন পাইছিলোঁ। তেতিয়া বিচাৰোঁতে তাৰপিছত মানুহটো নোহোৱাই থাকিলে। তাৰপিছত ৰিচেণ্টলি আজি এসপ্তাহ আগতে তেওঁ এখন প্ৰেছক্ৰিপশ্যন পালোঁ, যোনখন প্ৰেছক্ৰিপশ্যন তেওঁৰ তাত লিখা আছে যে তেওঁ তৰুণ নগৰ বাইলিন নম্বৰ 2 দেৱী মা কামাখ্যা মেডিকোজ বুলি এখন ফাৰ্মাচীত বহে। তাৰপিছত যিটো নম্বৰ দিছে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো সেইটো নম্বৰ আমি হেৰিত খবৰ ল'লোঁ আছাম মেডিকেল কাউন্সিলত। তেওঁলোকে লিখি পেলাই দিলে যে এইটো নম্বৰ আমি কাকো দিয়া নাই আৰু NK মিশ্ৰৰ নম্বৰ নহয়। তেওঁ নিজকে MD মেডিচিন বুলি কয়, মানে মেডিচিনৰ MD বুলি কয়। সেইটো যে কালি পুলিচে বিচাৰি গৈছিলে, কালি তেওঁক নাপালে, আজি তেওঁলোকে পালে, পাই পেলাই লৈ আহিছে এতিয়া। সেইকাৰণে তেওঁক তাৰপিছত এতিয়া বাকী প্ৰচেছখিনি তেওঁলোকে কৰিব। এতিয়া তাতে ফাৰ্মাচীত আছিলে, ফাৰ্মাচীৰ পৰা আনিছে। NK মিশ্ৰ বুলি লিখা আছে, কিন্তু ট্ৰু কলৰ সেইটো হয় নবীন কুমাৰ মিশ্ৰই হয়। বিহাৰৰ বুলি কৈছে। মই জনামতেতো 2022 চনত প্ৰথম পাইছিলোঁ তেওঁৰ প্ৰেছক্ৰিপশ্যনখন। আমি 2022 চনত প্ৰথম প্ৰেছক্ৰিপশ্যনখন পাইছিলোঁ তেওঁ। তাৰপিছত নাইকিয়া হৈ থাকিলে মানুহটো। এতিয়া লেটেষ্ট আকৌ এই মাহত পাইছোঁ। আনিছে তেওঁলোকে সেইটো। ইয়াৰ তাতে ফাৰ্মাচীখনত যিহেতু তেখেত আছে, কেনেকুৱা ধৰণৰ আচলতে বিভাগত তেখেতে মেডিচিনৰ বুলি কয়, MD মেডিচিন। মেডিচিনৰ বিভাগত মেডিচিনৰ বিভাগৰ ডক্টৰ, স্পেচিয়েলিষ্ট অফ মেডিচিন স্পেচিয়েলিষ্ট বুলি কয় আৰু। তেখেতৰ তাতে চিকিৎসাওতো হৈছিল। পেচেণ্ট চাইছে, প্ৰেছক্ৰিপশ্যন সেইকাৰণে পালোঁ। পেচেণ্ট চাইছে, ইনভেষ্টিগেশ্যন লিখিছে। প্ৰেছক্ৰিপশ্যনত যিবোৰ আচলতে তেখেতে দৰৱ সেইবোৰ কেনেকুৱা ধৰণৰ? সেইবোৰ চাওক, কিছুমান দৰৱ তাত আছে যোনবিলাক শিডিউল H ড্ৰাগ বুলি কওঁ আমি। শিডিউল H ড্ৰাগবোৰ অকল এলোপেথিক ৰেজিষ্টাৰ্ড এলোপেথিক ডক্টৰৰ বাহিৰে কোনেও লিখিব নোৱাৰে। তেওঁ তেনেকুৱা ড্ৰাগছো লিখিছে। তো তেনেকুৱাও আমি শিডিউল H ড্ৰাগ পাইছোঁ লিখা। তো সেইটো এটা উইদাউট ৰেজিষ্ট্ৰেশ্যন আপুনি লিখিব নোৱাৰে। সেইটো এলোপেথিক ডক্টৰৰ বাহিৰে বেলেগে লিখিব নোৱাৰে। মানে কিছু তেখেতৰ সম্যক জ্ঞান আছিল, মানে সেই প্ৰেছক্ৰিপশ্যন মেডিকেল নলেজ একো নাই, এডুকেশ্যন একো নাই, কোৱালিফিকেশ্যন একো নাই। 12 মাৰ্চত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু উদ্যোগপতি বীৰেন মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্টৰ বিবাহ। বিবাহৰ পূৰ্বে দুয়োটা পৰিয়ালে সম্পন্ন কৰিছে সকলোবোৰ পৰম্পৰাগত নিয়ম। অনন্ত ৰাধিকাৰ বিবাহৰ অংশৰূপে এণ্টিলিয়াত অনুষ্ঠিত কৰা হয় শিৱশক্তি পূজা। শিৱশক্তি পূজাৰ মাজতে সংবাদ মাধ্যমক অভিবাদন জনায় ৰীতা আম্বানী। हम लेट तक गए, हम लोग यहाँ पे लेट तक गए हम लोग। ठीक है, तो प्रसाद भेज रही हूँ आप लोग। बस मेंबर्स यस यस जय श्री कृष्ण। क्या बोल रहे हो? आपके लिए प्रसाद भेज रही हूँ। आप यहाँ हम लेट तक गए, हम लोग यहाँ पे लेट तक गए हम लोग। ठीक है,